পুৱাৰ ভাগৰ পৰা দেখুৱাই আহিছোঁ টিয়কৰ বিভিন্ন স্থানত বানৰ যি আমি প্ৰতি টাইমত দৰ্শকসকলক দেখুৱাই আহিছোঁ আৰু আপুনি যি স্থানতে নাযাওক কিয় এতিয়া কেৱল পানী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বনাইৰ পথত বনাই আৰু যি জগদুৱাৰ পথ সেই জগদুৱাৰ পথৰ ওপৰত আৰু মোৰ সহযোগী এলকে দেখুৱাইছে যে বনাইৰ পথৰ ওপৰতো এতিয়াও একাঠু পৰ্যন্ত পানী জলপৃষ্ঠ কিছু কমিছিল জাঁজি নদীৰ জলপৃষ্ঠ কিছু কমিছিল পূৰ্বৰ প্ৰতিবেদনখনত আমি উল্লেখ কৰিছিলোঁ যে জলপৃষ্ঠ যদিও কমিছিল কালি সন্ধিয়াৰ পৰা পুনৰ সেই জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত পুনৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এই যিটো বনাই আৰু জগদুৱাৰ পথ এই পথটোৰ এটা অংশ ইতিমধ্যে উটুৱাই নিছে মই দুজনমান পথৰুৱা আছে আপোনালোক এই অঞ্চলৰ নেকি এই অঞ্চলে অলপ আগলৈ কেতিয়াৰ পৰা ঘূৰি আছে ৰাস্তাটো আজি আপোনাৰ এসপ্তাহ হৈ গ'ল কালি অলপ কমিছিলে পানী কালি কমিছিলে আকৌ পৰহি দিনা কমিছিলে কালি আকৌ বাঢ়ি গ'ল এই পথটো এতিয়া এচুৱা উটুৱাই নিছে নেকি এইটো আগত আপোনাৰ হেৰি হৈছে এইটো খান্দিছে অলপ যান বাহন আহিব পৰা অৱস্থা নাই একো নাই কিহত অহা যোৱা কৰিছে এনেকৈ খোজকাঢ়িয়ে আৰু তাকো এতিয়া আপোনাৰ কিবা এটা মানে কাৰোবাৰ কিবা এটা হ'লেও মানে এতিয়া যাবলৈ কেনিও ৰাস্তা নাই মানে এইটো ছাইডেও আপোনাৰ গোটেই আজাগুৰি কয় এইফালেও পানী এইফালেও পানী উপায় নাইকিয়া আপোনালোক এতিয়া জলবন্দী হৈ আছে জলবন্দী হৈ খাদ্য সামগ্ৰী যোগান ধৰিছে খাদ্য সামগ্ৰী তেনেকৈ পোৱা নাই যেনেকৈ পাব লাগে খোৱা পানীটো ব্যৱস্থা নাই পোৱা তেনেকৈ চৰকাৰৰ ফালৰ পৰা সেইখিনি সা সুবিধা এনেকৈ পোৱা নাই নাই গাঁও প্ৰধান চালকজন আহিছেনে কোনোবা পঞ্চায়তৰ সভাপতি দেখিছেনে কাৰোবাক আজি এনেকৈ ঘৰৰ ওচৰতে আপোনাৰ দিছে এইবিলাক এই চাউল তাৰপিছত দাইল মিঠাতেল উগুৰি আপোনাৰ হেৰি আহিছিলে তেওঁ কি কয় জানো দীপজ্যোতি বৰা এনেকৈ হয় মানে আপোনালোকৰ পৰ্যায়ত মানে কোনো ধৰণৰ খোৱা সামগ্ৰী এতিয়ালৈকে পোৱা হোৱা নাই ধন্যবাদ জনাইছোঁ এয়া বনাই অঞ্চলৰ পৰিৱেশ মই সামগ্ৰিক দৃশ্য দেখুৱাইছে মোৰ এলকে মই কৈছোঁ যে পুৱাৰ ভাগৰ পৰা আমি টিয়কৰ বিভিন্ন স্থানৰ আমি পৰিৱেশ দেখুৱাই আহিছিলোঁ আপুনি য'তেই যায় কেৱল পানী আৰু পানী এগৰাকী মহিলাৰ মৃত্যু হৈছে উত্তৰদুলীয়াত সেই কথাও আমি জনাইছিলোঁ কিন্তু মৃত্যু হোৱা মহিলাগৰাকীৰ কিন্তু সৎকাৰ কৰিবৰ কাৰণে এটুকুৰা ওখ মাটিৰ অভাৱ যাৰ বাবে তেওঁক যোৰহাটলৈ নিব লগা হৈছে তাৰ বিপৰীতে যদি আপুনি চায় এয়া বনাই অঞ্চলত ধনতোলাৰ যি জাঁজি নদীৰ যি মথাৰি সোমবাৰৰ পুৱা ভাগত যে ছিঙিছিল উটুৱাই নিছিল সেই উটুৱাই নিয়া অংশৰে মুকলি অংশৰে এনেদৰে পানী সোমাই আহিছিল বনাই এই অঞ্চললৈ আৰু বিস্তৃত যি কৃষিভূমি আপুনি কৃষিভূমিত এটুকুৰা ওখ মাটি আপুনি দেখিবলৈ নাপায় যে কেৱল পানী আৰু এই পৰিৱেশৰ মাজতে আজি 7টা দিন এই অঞ্চলৰ ৰাইজে এনেদৰে জলবন্দী হৈ থাকিব লগা হৈছে ঘৰৰ যি বাউণ্ডেৰী ৱাল সেই ৱাল পৰ্যন্ত এই প্ৰবল সোঁতে ভাঙি উটুৱাই লৈ গৈছে আৰু এনে এক পৰিৱেশ বিদ্যুৎ যোগান আজি পৰ্যন্ত ব্যাহত হৈ আছে খোৱা পানীৰ অভাৱ আৰু এই সময়ত যিগৰাকী যুৱকে আমাক ক'লে যে এই জলবন্দী হৈ থকাৰ পাছতো কিন্তু এই অঞ্চলটোত খাদ্য সামগ্ৰী যোগান ধৰিব পৰাকৈ জিলা প্ৰশাসনে যি তৎপৰতা দেখুৱাইছে সেই তৎপৰতা কিন্তু এই অঞ্চলৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হোৱা নাই কেৱল যোগাযোগৰ অভাৱৰ বাবে হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু যিটো পথ মোৰ সহযোগীক এলকেক মই অনুৰোধ জনাইছোঁ এই পথটোৰ যিটো অংশ ইতিমধ্যে এটা অংশ উটি গৈছে উটি যোৱাৰ ফলত যান বাহনৰ চলাচল চাৰিচকীয়া সৰুহে হওক বা ডাঙৰ যান বাহনেই হওক কোনো যান বাহন চলাচল ব্যাহত হৈ পৰিছে যাৰ ফলত কোনো অসুখীয়া বা ৰোগীক এই পথেৰে অনাটো দূৰেই কথা বা তাৰ যিকেইটা কাষৰীয়া পথ সেই কাষৰীয়া পথতেও নিয়াৰ কোনো ব্যৱস্থা নাই যিহেতু সকলোফালে পানী আৰু এনে এক অৱস্থাত আচলতে এইসকল ৰাইজৰ যি যন্ত্ৰণা যি বিভীষিকাময় পৰিৱেশৰ মাজত তেওঁলোকে অৱস্থান কৰিছে সেয়া আচলতে বৰ্ণনাতীত কেৱল যোৰহাট জিলাৰ বিভিন্ন স্থানত যি এক পৰিৱেশ সেই পৰিৱেশে আচলতে ভবাই তুলিছে এনে পৰিৱেশ কোনো লোকে দেখা নাছিল আৰু হঠাতে আহিছিল যিহেতু বান গতিকে ঘৰৰ সম্পত্তি যিসমূহ মূল্যৱান সম্পত্তিসমূহ সা সম্পত্তি তেওঁলোকে হয় ঋতু শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া যোৰহাট তিতাবৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ বৰ্তমান সময়ত পানী কিছু পৰিমাণে কমিছে কিন্তু দুৰ্দশা আঁতৰা নাই এইসকল বান আক্ৰান্তৰ